নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিপকুৱে তিনিখনকৈ গেটৰ পানী খুলি দিছে গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ যিকোনো মুহূৰ্তত বানত বুৰ যাব পাৰে কেইবাখনো জিলা কিয়নো তিনিখনকৈ গেটৰ পানী খুলি দিছে নিপকুৱে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নৈপৰীয়া যিসকল লোক আছে তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশ কিয়নো ভয়ংকৰ বানৰ আশংকা কৰা হৈছে তিনিখনকৈ গেটৰ পানী খুলি দিছে আৰু তাৰ পিছতে হুৰাহুৰে পানী নামি আহিছে তললৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ নিপকুৱে খুলি দিলে পানী এটা গুৰুত্বপূৰ্ণ খবৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি কৰিলে নিপকুৱে চকুৰ পলকতে কেইবাখনো জিলা বুৰ যাব পাৰে সাৱধানতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে জাৰি কৰা হৈছে বানৰ এলাৰ্ট যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে উমৰাংচুৰ নিপকু প্ৰকল্পৰ খৰস্ৰোতা পানী মুকলি কৰি দিয়া হৈছে উমৰাংচুৰ নিপকুৰ খৰস্ৰোতা পানী মুকলি কৰি দিয়া হৈছে লোৱাৰ কপিলি জলবিদ্যুৎ প্ৰকল্পৰ তিনিখনকৈ গেটৰ পানী মুকলি কৰি দিয়া হৈছে বান্ধৰ পানীয়ে নামনি অঞ্চলত সৃষ্টি কৰিব পাৰে প্ৰলয়ংকাৰী বান ইতিমধ্যে জাৰি কৰা হৈছে জাননী কপিলি নদীৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি কৰা হৈছে পাইছে নামি আহিছে পানী কপিলি নদীৰ পানী বৃদ্ধি পাইছে নৈপৰীয়া হাজাৰ হাজাৰ পৰিয়ালৰ নিদ্ৰাহৰণ চিন্তাত পৰিছে কিয়নো যিকোনো মুহূৰ্তত ভয়াবহ বান হ'ব পাৰে জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ সতৰ্কবাণী দিছে নিপকুৱে যিকোনো মুহূৰ্ততে মহাপ্ৰলয় হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক যিকোনো মুহূৰ্তত কেইবাখনো জিলা বুৰ যাব পাৰে পানীত প্ৰশাসনক সম্পূৰ্ণ সাজু থকাৰ নিৰ্দেশ দিয়া হৈছে কপিলিৰ বাহনী পানীৰে সৃষ্টি কৰিব পাৰে ডাঙৰ বিপৰ্যয় কপিলিৰ পানী বাঢ়িছে আৰু সেই বাহনী পানীয়ে যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আমি ফুল উইণ্ড' দিয়াৰ চেষ্টা কৰিম এক ভয়ংকৰ দৃশ্যাংশ এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো কপিলি নদীৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে নামি আহিছে পানী এটা গুৰুত্বপূৰ্ণ খবৰ নৈপৰীয়া হাজাৰ হাজাৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশ যদি সম্ভৱ হয় আমি গুৰুত্বপূৰ্ণ দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে দৃশ্যাংশ মন কৰক এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে যিকোনো মুহূৰ্তত ভয়াবহ বান পৰিস্থিতি হ'ব পাৰে পানী মুকলি কৰি দিয়া হৈছে এনডিএনছৰ সহায়ত দৃশ্যাংশ দেখুৱাই আছো এনেকৈ খৰস্ৰোতা পানী বাগৰি আহিছে তললৈ কপিলি নৈৰ পানী বৃদ্ধি পাইছে আৰু তাৰ পিছতেই নৈপৰীয়া যিসকল লোক আছে তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে বানৰ এলাৰ্ট জাৰি কৰা হৈছে চকুৰ পলকতে কেইবাখনো জিলা বুৰ যাব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ নিপকুৱে পানী মুকলি কৰি দিছে তিনিখনকৈ গেটৰ পানী মুকলি কৰি দিয়াৰ পিছতে এতিয়া হুৰাহুৰে পানী নামি আহিছে পানীৰ ঢৌ মন কৰক এনেকৈ এতিয়া হাহাকাৰ পৰিৱেশ নামনি অঞ্চলৰ প্ৰায়সমূহ লোকৰ মাজতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ভয়ংকৰ খবৰ যিকোনো মুহূৰ্তত ডাঙৰ বিপৰ্যয় হ'ব পাৰে নিপকুৱে পানী মুকলি কৰি দিছে চকুৰ পলকতে কেইবাখনো জিলা বানত বুৰ যোৱাৰ আশংকা আহি পৰিছে জাৰি কৰা হৈছে বানৰ এলাৰ্ট কেইবাখনো জিলাত বান পৰিস্থিতি হ'ব পাৰে বুলি আশংকা কৰা হৈছে গতিকে সকলোকে সতৰ্কতা হৈ থকাৰ আহ্বান জনোৱা হৈছে উমৰাংচুৰ নিপকু প্ৰকল্পৰ খৰস্ৰোতা পানী মুকলি কৰি দিয়া হৈছে উমৰাংচুৰ নিপকুৱে পানী মুকলি কৰি দিয়াৰ পিছতেই কপিলিৰ পানী বৰ্তমান বৃদ্ধি পাইছে কপিলিৰ জলস্তৰ বৰ্তমান সময়ত বিপদসীমা অতিক্ৰম কৰিছে আৰু তাৰ পিছতে এতিয়া বান পৰিস্থিতি হোৱাৰ আশংকা আহি পৰিছে লোৱাৰ কপিলি জলবিদ্যুৎ প্ৰকল্পৰ তিনিখনকৈ গেট মুকলি কৰি দিছে তিনিখনকৈ গেট মুকলি কৰি দিয়াৰ পিছতেই হুৰাহুৰে পানী নামি আহিছে আৰু বৰ্তমান সময়ত কপিলিৰ পানী বৃদ্ধি পাইছে এটা গুৰুত্বপূৰ্ণ খবৰ সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনোৱা হৈছে আমাৰ ওচৰত এখন জাননী আছিলে যদি সম্ভৱ হয় আমি দেখুওৱাৰ চেষ্টা কৰিম তাৰ সমান্তৰালকৈ এয়া হৈছে দৃশ্যাংশ দেখুৱাই আছো এনেকৈ এতিয়া হুৰাহুৰে পানী নামিছে কপিলি নদীৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে বিপদসীমা অতিক্ৰম কৰিছে কপিলি নদীৰ বাহনী পানীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ পৰিস্থিতি যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হোৱাৰ আশংকা আহি পৰিছে তাৰ সমান্তৰালকৈ কপিলি নৈৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰিছে যিকোনো মুহূৰ্তত বান পৰিস্থিতি হ'ব পাৰে পানীয়ে ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু তাৰ পৰিপ্ৰেক্ষিততে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে
সৰ্বসাধাৰণ ৰাইজে নৈপৰীয়া যিসকল লোক আছিলে তেওঁলোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি, তেওঁলোকৰ নিদ্ৰা হৰিছে। যিকোনো মুহূৰ্ততে মহাপ্ৰলয় হ'ব পাৰে, প্ৰশাসনক সম্পূৰ্ণ সাজু হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। কপিলীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিব পাৰে ডাঙৰ বিপৰ্যয়, গতিকে সকলোৱে সজাগতা থাকক, সতৰ্কতা অৱলম্বন কৰক। এইটোৱে পানী এৰিছে, যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, ডিপকুৱে পানী খুলি দিছে, পানী ঢৌ বন কৰক। অত্যন্ত ভয়াৱহভাৱে পানী নামি আহিছে। কপিলী নৈৰ বিপদসীমা অতিক্ৰম কৰিছে, কপিলী নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে আৰু তাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নৈপৰীয়া যিসকল লোক আছিলে তেওঁলোকৰ মাজত এতিয়া চিন্তা বাঢ়িছে। যিকোনো মুহূৰ্তত বান পৰিস্থিতি হ'ব পাৰে, যিকোনো মুহূৰ্তত ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। ইতিমধ্যে ডিপকুৱে প্ৰশাসনলৈ জাননী জাৰি কৰিছে। প্ৰশাসনক যিকোনো পৰিস্থিতিৰ কাৰণে মোকাবিলা হ'বলৈ সাজু হোৱাৰ আহ্বান জনোৱা হৈছে। ইয়াৰ অৰ্থ যিকোনো মুহূৰ্তত ভয়াৱহ বান পৰিস্থিতি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, হঠাৎ ডিপকুৱে পানী খুলি দিছে আৰু পানী খুলি দিয়াৰ পিছতেই নৈপৰীয়া যিসকল লোক আছে তেওঁলোকৰ মাজত বৰ্তমান সময়ত চিন্তা বাঢ়িছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ডিপকুৱে পানী খুলি দিছে, দৃশ্যাংশ মন কৰক। অত্যধিক খৰস্ৰোতা পানী, কপিলী নৈৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। ইয়াৰ সমান্তৰালকৈ জাৰি কৰা হৈছে বানৰ এলাৰ্ট। বান পৰিস্থিতিৰ কাৰণে জাৰি কৰা হৈছে এলাৰ্ট। উমৰাংচুৰ নেটকো প্ৰকল্পৰ খৰস্ৰোতা পানী মুকলি কৰি দিয়া হৈছে। ডিপকুৱে পানী মুকলি কৰি দিছে। 5খনকৈ গেটৰ পানী মুকলি কৰি দিয়াৰ পিছতেই এতিয়া সমগ্ৰ পৰিস্থিতি হাহাকাৰময় হৈ পৰিছে। পানীৰ ঢৌ বন কৰক, অত্যন্ত ভয়াৱহ দৃশ্য। গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক। যিকোনো পৰিস্থিতি নহ'লে বাহিৰ নোলাব, অত্যন্ত সাৱধানতা অৱলম্বন কৰক। পৰিস্থিতি অত্যন্ত বেয়া। বান পৰিস্থিতিৰ কাৰণে বৰ্তমান সময়ত জাননী জাৰি কৰা হৈছে। কেইবাখনো জিলা বৰ্তমান বানত বুৰ যোৱাৰ আশংকা আহি পৰিছে। বান পৰিস্থিতিৰ আশংকা আহি পৰিছে, কিয়নো হঠাৎ পানী এৰিছে ডিপকুৱে। ডিপকুৱে পানী খুলি দিয়াৰ পিছতেই কপিলী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। কপিলী নৈৰ বাঢ়নি পানীয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, লোৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট মুকলি কৰি দিয়াৰ পিছতেই হুৰাহুৰে পানী নামি আহিছে। কপিলী নৈৰ জলসীমা বা বিপদসীমা অতিক্ৰম কৰিছে আৰু তাৰ পিছতেই বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। গতিকে সকলোৱে সতৰ্কতা অৱলম্বন কৰক, সজাগতা অৱলম্বন কৰক। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ আহিব পাৰে। ডিপকুৱে পানী খুলি দিয়াৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। চকুৰ পলকতে বুৰিব পাৰে কেইবাখনো জিলা, জাৰি কৰা হৈছে বানৰ এলাৰ্ট। উমৰাংচুৰ ডিপকো প্ৰকল্পৰ খৰস্ৰোতা পানী মুকলি কৰি দিয়াৰ পিছতেই হুৰাহুৰে পানী নামি আহিছে। কপিলীৰ বাঢ়নি পানীয়ে যিকোনো মুহূৰ্তত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। লোৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কেইবাখনো বা 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে। 3খনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে এতিয়া পানীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। বান্ধৰ পানীয়ে নামনি অঞ্চলত সৃষ্টি কৰিব পাৰে প্ৰলয়ংকাৰী বানে। প্ৰলয়ংকাৰী বানৰ আশংকা কৰা হৈছে। কপিলী নদীৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। নামি আহিছে পানী, ভয়ংকৰ ৰূপত পানী বৃদ্ধি পাইছে, বিপদসীমা অতিক্ৰম কৰিছে। গতিকে আপুনিও সজাগতা অৱলম্বন কৰক, সতৰ্কতা অৱলম্বন কৰক। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক। পানী মুকলি কৰি দিয়া হৈছে, হুৰাহুৰে পানী নামি আহিছে, তললৈ পানী নামি আহিছে। গতিকে আপুনিও এতিয়াই সজাগতা অৱলম্বন কৰক। কেইবাখনো গেটৰ পানী মুকলি কৰি দিয়াৰ পিছতেই এতিয়া হুৰাহুৰে পানী নামি অহা দেখিবলৈ পোৱা গৈছে। জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ সতৰ্কবাণী জাৰি কৰিছে ডিপকুৱে। যিকোনো মুহূৰ্তত মহাপ্ৰলয় হ'ব পাৰে। প্ৰশাসনক সম্পূৰ্ণ সাজু হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। কপিলীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিব পাৰে ডাঙৰ বিপৰ্যয়। এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিগৰাকী দৰ্শকলৈ এটা আহ্বান, যদি আপুনি সেই অঞ্চলৰ তেতিয়া আপুনি সজাগতা অৱলম্বন কৰক, সতৰ্কতা অৱলম্বন কৰক।
নিপকুৱে পানী মুকলি কৰি দিছে। জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, নিপকুৱে পানী মুকলি কৰি দিয়াৰ পিছতেই কপিলীৰ জলস্তৰ বৃদ্ধি পাইছে। কপিলীৰ জলস্তৰ বৰ্তমান সময়ত বিপদসীমা অতিক্ৰম কৰিছে আৰু বৰ্তমান সময়ত জাৰি কৰা হৈছে এলাৰ্ট। এটা গুৰুত্বপূৰ্ণ খবৰ, এলাৰ্ট জাৰি কৰা হৈছে, গতিকে আপুনিও সজাগতা অৱলম্বন কৰক, সতৰ্কতা অৱলম্বন কৰক। পানী মুকলি কৰি দিছে, পানী অত্যন্ত বৃদ্ধি পাব পাৰে। ইতিমধ্যে কপিলীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে। নৈপৰীয়া যিসমূহ লোক আছে বা নৈপৰীয়া যিসকল লোকে বাস কৰে, সেই লোকসকলৰ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নৈপৰীয়া অঞ্চলৰ মাজত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো নিপকুৱে হঠাৎ পানী খুলি দিছে আৰু পানী খুলি দিয়াৰ পিছতেই হুৰাহুৰে পানী নামি আহিছে। তাৰ সমান্তৰালকৈ কপিলী নৈৰ পানী বৃদ্ধি পাইছে। ভয়ংকৰভাৱে পানী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ মন কৰক, পানীৰ ঢৌ মন কৰক, অত্যন্ত ভয়াৱহ ৰূপত পানী নামি আহিছে। গতিকে আপুনিও সজাগতা থাকক, সতৰ্কতা অৱলম্বন কৰক। যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বলৈ সাজু থাকক। ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে জাননী, আৰু সমান্তৰালকৈ দুৰ্যোগ প্ৰশমন বিভাগক ইতিমধ্যে নিপকুৱে অৱগত কৰিছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে, যিকোনো মুহূৰ্তৰ ভয়াৱহ বান পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনিও সজাগতা অৱলম্বন কৰক। পৰিস্থিতি অত্যন্ত ভয়াৱহ, নিপকুৱে পানী মুকলি কৰি দিছে। চকুৰ পলকতে বুৰিব পাৰে কেইবাখনো জিলা। জাৰি কৰা হৈছে এলাৰ্ট। উমৰাংচুৰ নিপকু প্ৰকল্পৰ খৰস্ৰোতাত পানী মুকলি কৰি দিয়া হৈছে। লোৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বান্ধৰ পানীয়ে নামনি অঞ্চলত সৃষ্টি কৰিব পাৰে প্ৰলয়ংকৰী বানৰ। গতিকে সজাগতা অৱলম্বন কৰক। কপিলী নদীৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কপিলী নৈৰ পানী বৃদ্ধি পাইছে, বিপদসীমা অতিক্ৰম কৰিছে। যিকোনো মুহূৰ্তত পানী বাঢ়িব পাৰে। বাঢ়নি পানীয়ে যিকোনো মুহূৰ্তত বানৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে। গতিকে আপুনিও সজাগতা অৱলম্বন কৰক, সতৰ্কতা অৱলম্বন কৰক। বৰ্তমান সময়ত নিপকুৱে পানী মুকলি কৰি দিছে, প্ৰায় 3খনকৈ গেটৰ পানী মুকলি কৰি দিছে আৰু তাৰ পিছতেই এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, উমৰাংচু নিপকু জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি কৰি দিয়াৰ পিছতে এতিয়া কপিলীৰ পানী বৃদ্ধি পাইছে। নামনি অঞ্চলত এতিয়া যিকোনো মুহূৰ্তত বান পৰিস্থিতি হ'ব পাৰে। কেইবাখনো জিলা এতিয়া বানত বুৰ যোৱাৰ আশংকা কৰা হৈছে। বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ খবৰ, কপিলী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়া লোকসকলে, কিয়নো হঠাৎ পানী মুকলি কৰি দিয়া হৈছে। পানী মুকলি কৰাৰ পিছতেই পানী হুৰাহুৰে নামি আহিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছতেই হুৰাহুৰে পানী নামি আহিছে। কপিলী নৈৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। যিকোনো মুহূৰ্তত বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। ইতিমধ্যে জাৰি কৰা হৈছে বানৰ এলাৰ্ট। বানৰ এলাৰ্ট জাৰি কৰা হৈছে, তাৰ সমান্তৰালকৈ জাননী জাৰি কৰা হৈছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, সতৰ্কতা অৱলম্বন কৰক। নৈপৰীয়া যিসকল লোক আছে তেওঁলোকে সজাগতা অৱলম্বন কৰক। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ জনাই আছোঁ, বিগ ব্ৰেকিং ডাঙৰ খবৰ। ইতিমধ্যে উমৰাংচুৰ নিপকু জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি কৰি দিয়া হৈছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। নিপকুৱে পানী মুকলি কৰি দিয়াৰ পিছতেই এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে জাননী জাৰি কৰা হৈছে। তাৰ সমান্তৰালকৈ নিপকুৱে দুৰ্যোগ প্ৰশমন বিভাগলৈ জাননী দিয়া হৈছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, দৃশ্যাংশ দেখিলেই ভয় লগা। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক, সজাগতা অৱলম্বন কৰক। অত্যন্ত প্ৰয়োজন নহ'লে বাহিৰ নোলাব, কিয়নো বৰ্তমান সময়ত নামনি অঞ্চলৰ কেইবাখনো জিলা বুৰ যোৱাৰ আশংকা আহি পৰিছে। যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে। কপিলী নৈৰ কেইবাখনো গেট খুলি দিয়া হৈছে আৰু তাৰ পিছতে কপিলী নৈৰ পানী বৃদ্ধি পাইছে, জলস্তৰ বৃদ্ধি পাইছে।
ভয়ংকৰভাৱে এই জলস্তৰ বৃদ্ধি পাইছে আৰু বিপদ সীমা অতিক্ৰম কৰিছে কপিলী নৈৰ পানীয়ে আৰু তাৰ পিছতে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়া লোকসকলে কিয়নো যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে ভয়ংকৰ বানৰ আশংকা কৰা হৈছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ নিপকুৱে পানী খুলি দিয়াৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে প্ৰায় 3খনকৈ গেটৰ পানী মুকলি কৰি দিয়া হৈছে আৰু 3খনকৈ গেটৰ পানী মুকলি কৰি দিয়াৰ পিছতেই জলস্তৰ বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ যিকোনো মুহূৰ্তত বিপদসীমা অতিক্ৰম কৰিব পাৰে ইতিমধ্যে ভয়ংকৰভাৱে বৃদ্ধি পাইছে কপিলী নৈৰ জলসীমা এটা গুৰুত্বপূৰ্ণ খবৰ গতিকে সকলোকে সজাগতা অৱলম্বন কৰাৰ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰাও দিয়া হৈছে জাননীত আৰু সমান্তৰালকৈ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে গতিকে আপুনি সজাগতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক অত্যন্ত প্ৰয়োজন নহ'লে বাহিৰ নোলাব কিয়নো নামনি অঞ্চলৰ প্ৰায়সমূহ জিলাত এতিয়া বানৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে নিপকুৱে খুলি দিছে পানী লোৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট মুকলি কৰি দিয়া হৈছে আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চকুৰ পলকতে বুৰিব পাৰে কেইবাখনো জিলা জাৰি কৰা হৈছে বানৰ এলাৰ্ট জাৰি কৰাৰ পিছতেই এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কপিলী নৈৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো হঠাৎ নিপকুৱে পানী মুকলি কৰি দিছে প্ৰায় 3খনকৈ গেটৰ পানী মুকলি কৰি দিয়াৰ পিছতে এতিয়া নামনি অঞ্চলৰ কেইবাখনো জিলালৈ বানৰ আশংকা আহি পৰিছে তাৰ সমান্তৰালকৈ কপিলী নৈৰ পানী বৃদ্ধি পাইছে ভয়ংকৰভাৱে এই পানী বৃদ্ধি পাইছে কিয়নো ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে বিপদসীমা অতিক্ৰম কৰাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 3খনকৈ গেটৰ পানী মুকলি কৰি দিয়া হৈছে হুৰে পানী বৃদ্ধি পাইছে দৃশ্যাংশ বন কৰক আটাইতকৈ ভয়ংকৰ দৃশ্য যিকোনো মুহূৰ্তত ভয়ংকৰ বানৰ আশংকা কৰা হৈছে গতিকে নামনি অঞ্চলৰ প্ৰতিগৰাকী লোকলৈ আহ্বান জনোৱা হৈছে সতৰ্কতা অৱলম্বন কৰক অত্যন্ত প্ৰয়োজন নহ'লে বাহিৰ নোলাব কিয়নো হঠাৎ পানী বাঢ়িব পাৰে ইতিমধ্যে কপিলী নৈৰ পানী বৃদ্ধি পাইছে ভয়ংকৰভাৱে কপিলী নৈৰ পানী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে আৰু তাৰ পিছতেই এতিয়া নৈপৰীয়া লোকসকল চিন্তাত পৰিছে কিয়নো হঠাৎ নিপকুৱে প্ৰায় 3খনকৈ গেটৰ পানী মুকলি কৰি দিছে উমৰাংচুৰ নিপকু জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায় 3খনকৈ গেট মুকলি কৰি দিয়াৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে